NEET UG 2025 কাৰণে প্ৰস্তুতি চলোৱা সমূহ শিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছো। আপোনালোকে নিশ্চয় গম পায় আমি NEET পৰীক্ষা দিয়াৰ প্ৰস্তুতি হিচাপে আমি প্ৰথমতে অনলাইনত ফৰ্ম ফিলআপ কৰিব লাগিব। ইতিমধ্যে অনলাইন ফৰ্ম ফিলআপৰ কাৰণে আমাৰ নেশ্যনেল টেষ্টিং এজেন্সিৰ ৱেবছাইটত তাৰিখটো প্ৰকাশ পাইছে। এই নোটিফিকেশন মতে আপোনালোকক কিছু তথ্য জনাব বিচাৰিছো। নোটিফিকেশন মতে আমাৰ নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম এটা তাৰিখ নিৰ্ধাৰণ কৰি দিছে। 7 ফেব্ৰুৱাৰী 2025 পৰা 7 মাৰ্চ 2025 লৈকে আমি ফৰ্মটো ফিলআপ কৰিব পাৰিম। Last date of successful transaction of fees through credit card, debit card, net banking, UPI আদিৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পেমেন্ট কৰিব পাৰিব। এটো 7 মাৰ্চ 2025 তাৰিখলৈকে। Correction in particulars 9 মাৰ্চৰ পৰা 11 মাৰ্চৰ ভিতৰত আমি কাৰেকচন কৰিব পাৰিম। Fees payable by candidate জেনাৰেল কেটেগৰীৰ কাৰণে আমাৰ ফিস নিৰ্ধাৰণ কৰা হৈছে 1700 টকা অৰ্থাৎ 1700। জেনাৰেল EWS OBC ছাত্ৰ-ছাত্ৰীৰ কাৰণে 1600 টকা। ST SC PWBD থাৰ্ড জেন্ডাৰৰ কাৰণে 1000 টকা। আউটসাইড ইন্ডিয়া 9500 টকা। তাৰ পিছত ইয়াতে নোটিফিকেশনত উল্লেখ কৰা মতে announcements of city intimation by 26 April 2025 downloading of admit card from the NTA website আমি 1 মে 2025 তাৰিখৰ ভিতৰত আমি আমাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিম। ডেট অফ এক্সামিনেশন 4 মে 2025 ডিউৰেশন অফ এক্সামিনেশন 180 মিনিটস অৰ্থাৎ 3 hours। টাইমিং অফ এক্সামিনেশন 2টা বজাৰ পৰা আবেলি 2 PM to 5 PM ইন্ডিয়ান স্ট্যান্ডার্ড টাইম মতে। সেন্টার অফ NEET UG 2025 এক্সামিনেশন ইয়াতে উল্লেখ কৰিছে as indicated on the admit card আমাৰ এডমিট কাৰ্ডত সেন্টাৰ বিলাক উল্লেখ থাকিব। সেই হিচাপে আমি পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে ডিসপ্লে অফ ৰেকৰ্ডেড ৰেসপন্সেস এন্ড answer case websites অৰ্থাৎ আমাৰ যিবিলাক answer কে থাকিব এইবিলাক ডিসপ্লে কৰা হ'ব নেশ্যনেল টেষ্টিং এজেন্সিৰ ৱেবছাইটত। Declaration of result on the NTA website by 14 June 2025 tentative অৰ্থাৎ 14 জুন 2025 তাৰিখত আমাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। টেন্টেটিভ বুলি লিখিছে মানে সম্ভৱতঃ হেতু তাৰিখ 2-1 দিন ইফাল সিফাল হ'ব পাৰে। তে যি কি নখ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আজিৰ পৰাই অনলাইনত এপ্লিকেশন ফৰ্মটো ফিলআপ কৰি দিয়ক যাতে আমি সময়মতে আমাৰ ফৰ্ম ফিলআপটো সমাপ্ত কৰিব পাৰো। কিছুমান ডকুমেন্টেশনৰ দৰকাৰ হ'ব গতিকে আমি প্ৰথম অৱস্থাৰ পৰাই আমি ফৰ্মটো ফিলআপ কৰিলে কিছুমান ডকুমেন্টেশনত প্ৰবলেম হলে আমি 2-1 দিনত এখিনি ঠিক কৰি ল'ব পাৰিম। আৰু শেষৰ পৰ্যায়ত যদি আমি এটো ঠিক কৰিব যাও তেনেহলে সময়টো আমাৰ নহব। ধন্যবাদ।